গলগৈ উভতি নহাৰ বাটেৰে সমাজৰ সাহসী যোদ্ধাজন হেৰাল কহিনুৰ হেৰুৱাই শোকস্তব্ধ ৰাইজ পূব নলবাৰীত আজি কেৱল কান্দোনৰ ৰুহুল আমিন নাই শোকস্তব্ধ গুৱাকুচি তেওঁ গলগৈ উভতি নহাৰ বাটেৰে এয়া যোৱাৰ সময় নাছিল যদিও নলবাৰীৰ গুৱাকুচিৰ ৰাইজক শোকসাগৰত ডুবাই তেওঁ আঁতৰি গ'ল আজি যেন আকাশখন গুমা হৈ পৰিছে ঘৰে ঘৰে কেৱল কান্দোনৰ ৰোল প্ৰিয় যুৱকজনক হেৰুৱাই সকলোৱে কেৱল হিয়াধা কৰি কান্দিছে উৰে নিশা অঞ্চলবাসী বিনিদ্ৰৰ ৰজনীত কটাইছে যেন সমগ্ৰ অঞ্চলত এক কিয়ামত সদৃশ পৰিৱেশে বিৰাজ কৰিছে সকলো আজি বাকুৰুদ্ধ মৰমৰ ৰুহুলদা নাই সেই কথা কোনেও মানিবই পৰা নাই গুৱাকুচিৰ লগতে সমগ্ৰ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল নলবাৰী জিলাৰ গুৱাকুচিৰ অগ্ৰণী কহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰালৰ হীৰক জয়ন্তীক লৈ মহা আয়োজন চলিছিল অহা 11 ডিচেম্বৰৰ পৰা কহিনুৰৰ হীৰক জয়ন্তী মহোৎসৱ ৰুহুল আমিনে দিন ৰাতি একাকাৰ কৰি কহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰালৰ হীৰক জয়ন্তীৰ বাবে কাম কৰি আছিল সুদৰ্শন পৰোপকাৰী জাতীয়তাবাদী যুৱক ৰুহুল আমিন সমগ্ৰ নলবাৰী জিলাতেই জনপ্ৰিয় আছিল সদায় জাতিটোৰ আৰু মানুহখিনিৰ বাবে কিবা এটা কৰাৰ সপোনে খেদি ফুৰিছিল যুৱকজনক কিন্তু আজি কহিনুৰৰ হীৰক জয়ন্তীৰ বাবে দিনে নিশাই ঘূৰি ফুৰা তেজাল যুৱকজন নিতালে হৈ আছে বৃহস্পতিবাৰে নিশা 9:30 বজাত হঠাতে গা বেয়া লগাত ৰুহুল আমিনক নলবাৰীৰ নৱদ্বীপ হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও আধা বাটতে শেষ নিশ্বাস ত্যাগ কৰে ৰুহুল আমিনে ইয়াৰ লগে লগে সমাপ্ত হ'ল এক বৰ্ণিল যাত্ৰাৰ ৰুহুল আমিনৰ মৃত্যুৰ লগে লগে যেন সকলো আধৰুৱা হৈ পৰিল কহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰালৰ প্ৰতিজন যোদ্ধা যেন পৰাজিত সৈনিকৰ দৰে ৰৈ গ'ল কাৰো যেন আগবাঢ়ি যাবলৈ শক্তি নাই কহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰালৰ হীৰক জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰাৰ সকলো দায়িত্ব মূৰ পাতি লৈ অঞ্চলটোত এক সমন্বয়ৰ বাৰ্তা বিলোৱাৰ চিন্তা কৰা ৰুহুল আমিনৰ সপোনবোৰ সপোন হৈয়ে ৰ'ল কহিনুৰ যুৱক সংঘ আৰু পুথিভঁৰালৰ প্ৰাক্তন সম্পাদক পশু চিকিৎসা বিভাগৰ কৰ্মচাৰী ৰুহুল আমিনৰ মৃত্যুৰ সময়ত বয়স আছিল 52 বছৰ ৰুহুল আমিনে পিতৃ 2 ভাতৃ বোৱাৰী পত্নী আৰু 2 কণমানি কন্যা সন্তানক এৰি থৈ যায় আজি ৰুহুল আমিনৰ প্ৰাণৰ গুৱাকুচিত কেৱল কান্দোনৰ ৰোল লোকে লোকাৰণ্য হৈ পৰা গুৱাকুচিত সকলোৱে কেৱল কান্দিছে সকলো টুকি টুকি বিদায় দিছে মৰমৰ ৰুহুল আমিনক আমাৰ গুৱাকুচিত বিভিন্ন বিবাহ বা বিভিন্ন অনুষ্ঠানত ওতঃপ্ৰোতভাৱে জড়িত আছে তেওঁৰ মৃত্যুৱে আমাক বাৰুকৈ গুৱাকুচিত ক্ষতি কৰিছে কি হৈছিল তেওঁ আজি কেইদিনমানৰ পৰা তেওঁৰ কফ হৈছিল অলপ আৰু সেই কফ হৈ চৰ্দি লাগি তেওঁ হঠাৎ যোৱাকালি সন্ধিয়া 8টামান বজাত অলপ বেছি হয় আৰু 8টা বজাতে আমাক ফোন কৰিছিল আমাৰ সংঘৰ হীৰক জয়ন্তীৰ তেওঁ 3টা অনুষ্ঠানৰ মুৰব্বী আছিল তেওঁ খুব সচেতন হিচাপে লাগি আছিল কামখিনি আগবঢ়োৱাৰ কাৰণে আৰু আমাক ফোন কৰিছিল যে চিঠিখন স্কুলত দিয়াৰ কাৰণে 3খন চিঠি তাৰপিছতে আমি আহি দেখোঁ তেওঁ অচল অৱস্থা হৈ তেওঁক ততাতৈয়া কৰি আমাৰ নলবাৰী নৱদ্বীপ হস্পিটেললৈ লৈ যোৱা হয় আৰু হস্পিটেল পোৱাৰ আগতে তেওঁ এই সংসাৰৰ পৰা তেওঁ অচিন দেশলৈ গুচি যায় নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ।